ইয়াতে ৰাখিল যে বুঢ়াটো সাৰ পাই আছে বাইকখন ইয়াৰ পৰা ঠেলি নিব লাগিব ঠিক আছে মই গৈ দিছোঁ লেটছ গ' তই ইয়াতে ৰ মই ভিতৰ পৰিৱেশটো কি হৈছে এবাৰ চাওঁ ঠিক আছে দেউতা অঁ তুমি এতিয়ালৈকে হোৱাই নাই সময়টো কেইটা বাজিলে তই চাচোন 4টা বাজিল দেউতা ঐ চাওঁ এইফালে আছোন এই দেউতা 4 বাজিল এতিয়া তুমি হোৱাকৈ ময়ো শুওঁগৈ নেকি এইফালে আছোন অঁ গৈছোঁ দেউতা বচোন বহ কোৱাচোন দেউতা আজি মানে বুঢ়াটোৱে মোক ল'লে আৰু একো নাই এই কিবা কৈছিলি তই নাই কোৱা দেউতা নাই কোৱা আচ্ছা হেৰি নহয় তই ক'ত গৈছিলি এতিয়া বাজিলে 4 এই 4 বজালৈকে এই মই বেমাৰী মানুহটো ইয়াত যে মই ভূতপৰি থাকিব লগা হৈছে তই গৈছিলি বোলে মানে দেউতা ভিডিঅ' শ্বুট কৰিবলৈ গৈছিলোঁ তোক মই কাহানী বাই কৈছিলোঁ যে এইবোৰ ভিডিঅ' শ্বুট চিডিঅ' শ্বুটে এইবোৰে ভাত নোখোৱায় মাৰে এজনী বেমাৰী মই হাৰ্টৰ দৰৱ আনিম নে প্ৰেছাৰৰ দৰৱ আনিম নে কিডনীৰ দৰৱ আনিম মাষ্টৰ চাকৰিটো পেঞ্চন পাওঁ মই কেইটকা তহঁতকেই চলাওঁতে নে মই মোৰ চিন্তাই কৰোঁনে নে সেই মাৰৰ দৰৱ পাতিৰ কথা চিন্তা কৰোঁ নে তেল নিমখ দাইল আলুৰ কথা চিন্তা কৰোঁ দেখা নাই পৃথিৱীখনত সেই তেল বস্তুৰ দামৰ কি জুই লাগিছে তোক যে মই কৈছিলোঁ যে তই এইবোৰ কথা বাদ দে এইবোৰ কথা বাদ দি কিবা কিবি এটা কৰাৰ ব্যৱস্থাটো কৰ দেউতা মই যাওঁ নেকি ৰ ক'লে যাওঁ বহ হেৰি সি আহি পাইছিহে হ'বচোন থক তুমি মনে মনে থাকা অকল তোমাৰ কাৰণে এই এতিয়া ল'ৰা বুলি লাই দি 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 ল'ৰাটো এনেকুৱা কৰিলা চা বোপাই এই তই জন্ম হোৱাৰ পাছত আমি আৰু বেলেগ সন্তানৰ কথা চিন্তা নকৰিলোঁ এই ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিয়ে এই 2-3টা সন্তান পোহপাল দিব নোৱাৰোঁ বুলি এইটোতে আমি শেষ কৰিলোঁ আৰু এতিয়া তই এই কাম বন কৰিব পৰা সময়ত এই বয়সত যদি তই এই ইউটিউব ভিডিঅ' কৰি ঘূৰি ফুৰ তেতিয়াহ'লে ভৱিষ্যতটো কি হ'ব মই বাৰু পেঞ্চন পাম সেই মই মৰিলে মাৰেও নমৰা দিনলৈকে পেঞ্চন পাব কিন্তু তোৰ ভৱিষ্যতটো কি হ'ব আৰু তই যে ছোৱালী এজনী যেতিয়া চাবলৈ যাবি এই ছোৱালীজনীক তই কি কৰ বুলি কবি চোৱা দেউতা সকলোৰে সকলো কামৰ প্ৰতি ইণ্টাৰেষ্ট নাই আৰু তুমিতো জানাই মোৰ পইচাৰ প্ৰতি কোনো মোহ নাই বাৰু বুজি পালোঁ তোৰ টকা পইচাৰ প্ৰতি লোভ মোহ নাই কিন্তু তই এটা কথা কচোন এই ৰ'দে বৰষুণে একাকাৰ কৰি এই ৰাতি এডোখৰলৈকে টোপনি ক্ষতি কৰি এই তই ইউটিউব ভিডিঅ' কৰি তই পাবি কি তই কচোন আৰু তই এইবোৰ কৰি থাকিলি লোকৰ ল'ৰা ছোৱালীবোৰক তই লোকৰ এইবোৰ গীত মাত নচুৱাই দেখুৱাই কৰিলে তোৰ লাভটো কি হ'ব কচোন তই আচলতে কি জানে দেউতা কচোন বাৰু চাওক দেউতা মই টকাৰ কাৰণে ইউটিউবত ভিডিঅ' বনোৱা নাই তেতিয়াহ'লে তই কি কৰিবলৈ ভিডিঅ' বনাই থৈছ চাওক দেউতা গাঁৱৰ কণ কণ ল'ৰা ছোৱালীখিনি সুপ্ত প্ৰতিভাখিনি আমি বৃহৎ এখন মঞ্চ দিবৰ বাবে ইউটিউবত এই ভিডিঅ'খিনি দিয়া হৈছে আচ্ছা বুজি পালোঁ তাৰমানে যিবিলাক গাঁৱৰ আমাৰ ল'ৰা ছোৱালীবোৰে নাচ বাগ কৰিব জানে যিবোৰ সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাবোৰক তই তাৰমানে ইয়াত এই ইউটিউবত বনাই দি পেলানি এই ছ'চিয়েল মিডিয়াত এৰি দিলে সেইবোৰ চবেই পাব আৰু ক'ৰবাত মানে কোনোবাই যদি ভাল অনুষ্ঠান কৰে নাচেই হওক গীতেই হওক যদি কোনোবাই যদি ভাল অনুষ্ঠান কৰে তেতিয়া তাৰমানে সিহঁতক মানে ডাঙৰ ডাঙৰ মঞ্চলৈ মানে সুবিধা প্ৰদান কৰিব সেইটোৱে কথাটো আচ্ছা কথাটো বাৰু বেয়া নহয় তোৰ চিন্তাটো ভালেই দেখিছোঁ অৱশ্যে তই মাষ্টৰ পুতেকৰ গুণ এটা তোৰ আছে নাইকিয়া নহয় কিন্তু হ'লেও নিজৰ কথাও অকণমান চিন্তা কৰিবি অকণমান স্বাস্থ্যটোৰ কথা চিন্তা কৰিবি এই ৰাতি ৰাতি টোপনি ক্ষতি কৰি এই চকু গুৰিবোৰ কোলা পৰি গৈছে তই গম পাইছ নাই গতিকে অকণমান নিজৰ স্বাস্থ্যটো বচাই কৰিবি বাৰু
হ'ব দে এতিয়া সময়ো ভালেখিনি হ'ল তই যা এই ভৰি হাতকেইটা ধুই তই শুগৈ যা মোৰ আৰু হোৱা নহ'বই কুকুৰাই ডাকেই দিব এতিয়া এই 5টা বাজু বাজু হ'লেই হ'ব দে যা যা